Hello everyone, welcome to Gensila. So আজি আকৌ লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এইটো স্পেচিয়েল ক্লাছ আসাম পুলিচ কনষ্টেবল ABUBৰ কাৰণে অসমীয়াত জিকেৰ প্ৰশ্ন উত্তৰ। ইয়াৰ আগতে অলৰেডি ক্লাছ 1 দিয়া হৈছে, এইটো ক্লাছ নম্বৰ 2 হয়। যদি আগৰ ক্লাছটো আপোনালোকে চোৱা নাই সেইটো চাই ল'ব, বহুত বেছি ইম্পৰ্টেন্ট হয়। তো আগৰ ভিডিঅ'টোত বহুখিনি ৰেসপন্স পাইছোঁ, মই আপোনালোকৰ ফিডবেকবিলাক পাইছোঁ এই সিৰিজটো কন্টিনিউ কৰিবলৈ। তো মই নিশ্চয় এই সিৰিজটো কন্টিনিউ কৰি যাম। আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলত ডেসক্ৰিপশন বক্সত দিয়া আছে, যদি আপুনি গ্ৰুপটো জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব। সো লেটস স্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমটো প্ৰশ্ন আছে, ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়, যেটো আমাৰ নেশনেল কনজিউমাৰ ৰাইটস ডে আছে, ঠিক আছে। তো সেইটো পালন কৰা হয় কিমান তাৰিখে, আৰু সেইটো পালন কৰা হয় কিমান, ইয়াতে আছে 28 ডিসেম্বৰ, 24 ডিসেম্বৰ, 22 নৱেম্বৰ, 24 নৱেম্বৰ। শুদ্ধ উত্তৰ হ'ব আপোনাৰ 24 ডিসেম্বৰত পালন কৰা হয় ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস, ঠিক আছে। আৰু যদি সোধে আপোনাক যেটো আপোনাৰ ৱৰ্ল্ড কনজিউমাৰ ৰাইটস ডে আছে, ঠিক আছে। তো আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক দিৱস যদি সোধে তেতিয়া কিমান হ'ব ইয়াৰ উত্তৰ, তেতিয়া হ'ব মাৰ্চৰ 15 তাৰিখত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক দিৱস, আৰু আমাৰ ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয় 24 ডিসেম্বৰ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত, ক'ত হয় আমাৰ ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত, যেটো ইউনাইটেড নেশনস এডুকেশনাল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেশ্যন, ইয়াৰে ফুল ফৰ্ম হয়, ঠিক আছে। তো এইটোৰ মুখ্য কাৰ্যালয়টো আছে আপোনাৰ ক'ত, পেৰিছ, ফ্ৰান্সত আছে, ঠিক আছে। শুদ্ধ উত্তৰ হ'ব পেৰিছ, এইটো মুখ্য কাৰ্যালয় আছে ইউনেস্কো। এইটো কেতিয়া গঠন হৈছিলে যদি সোধে, এইটো গঠন হৈছিলে 1945 চনত, 1945 এইটো গঠন হৈছিলে ইউনেস্কো, ঠিক আছে। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন হয়, আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰথম গৰাকী আমাৰ মুখ্য ন্যায়াধীশ কোন আছিল, তো তেখেত হৈছে কোন, H.J. কানিয়া, তেখেত হয় আমাৰ ইণ্ডিপেণ্ডেন্সৰ পিছত আমাৰ প্ৰথম গৰাকী চিফ জাষ্টিস হৈছিলে আমাৰ সুপ্ৰিম কোৰ্টৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ, ঠিক আছে। 1950 চনৰ পৰা 1951 চনলৈ তেখেত আমাৰ চিফ জাষ্টিস আছিলে, আৰু 1951 চনত তেখেতৰ মৃত্যু হৈছিলে। কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিলে, কোন ৰজাৰ ৰাজত্বকালত বা কোনটো বংশৰ ৰাজত্বকালত ফাহিয়ান আমাৰ ভাৰতলৈ আহিছিলে, তেখেত এগৰাকী চীনা পৰিব্ৰাজক আছিলে, আৰু তেখেত ভাৰতলৈ আহিছিলে কাৰ ৰাজত্বকালত, গুপ্ত বংশৰ ৰাজত্বকালত, চন্দ্ৰগুপ্ত II ৰজাৰ দিনত তেখেত আমাৰ ভাৰতলৈ আহিছিলে। চন্দ্ৰগুপ্ত II যিগৰাকী ৰজা আছিলে তেখেত আৰু এটা নামেৰে জনপ্ৰিয় হয়, সেই নামটো কি, বিক্ৰমাদিত্য, ঠিক আছে। বিক্ৰমাদিত্য নামেৰে তেখেত জনা যায় চন্দ্ৰগুপ্ত II, এইটো ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে। কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়, আৰ্চ টুইন বুলি যিটো কোৱা হয়, ঠিক আছে। তো আৰ্চ টুইন বুলি কোৱা হয় কাক, শুক্ৰ গ্ৰহক কোৱা হয়, ওকে। শুদ্ধ উত্তৰ হ'ব শুক্ৰ গ্ৰহ, ভেনাছ যিটো আছে ভেনাছক কোৱা হয় আৰ্চ টুইন বুলি, নাইবা পৃথিৱীৰ যমজ বুলি। গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়, তো আমাৰ গংগা আৰু ব্ৰহ্মপুত্ৰ দুয়োটাই বাংলাদেশত আছে, আৰু সেই আমাৰ দুয়োটা নদীৰ নাম তাত বেলেগ বেলেগ হয়। তো গংগা নদীক জনা যায় কি বুলি, গংগা নদীক বাংলাদেশত জনা যায় পদ্মা বুলি, ঠিক আছে। তো গংগা নদীক কোৱা হয় পদ্মা বুলি, আৰু আমাৰ ব্ৰহ্মপুত্ৰক কি বুলি কোৱা হয়, ব্ৰহ্মপুত্ৰক বাংলাদেশত কোৱা হয় কি বুলি, যমুনা বুলি, যমুনা নদী বুলি আমাৰ ব্ৰহ্মপুত্ৰটোক কোৱা হয় তাতে, ঠিক আছে। আৰু গংগা আৰু যমুনা, গংগা আৰু ব্ৰহ্মপুত্ৰ মানে তাত পদ্মা আৰু যমুনা এই দুটা নদী মিলি বাংলাদেশত যেতিয়া লগ হয়, এই দুটা যেতিয়া মাৰ্জ হয়, পদ্মা আৰু যমুনা লগ লাগি তাত এটা নদীৰ সৃষ্টি কৰিছে, সেই নদীটোৰ নাম কি হয় বাংলাদেশত, এইটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি ক'ব। যিটো পদ্মা মানে আমাৰ গংগা আৰু যমুনা আমাৰ ব্ৰহ্মপুত্ৰ, তাত মিলি কিনে লগ হৈ মাৰ্জ হৈ যিটো নদীৰ সৃষ্টি কৰিছে বাংলাদেশত, সেই নদীটোৰ নাম কি হয়, ওকে। এইটো কুৱেশ্যন হয় আপোনালোকৰ কাৰণে। পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন হয়, বহুত ইজি কুৱেশ্যন হয়। তো কোনখন হয়, সকলোতকৈ গভীৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। প্ৰাক ঐতিহাসিক যুগত পুৰণি ভাৰত কোনখন ছুপাৰ মহাদেশৰ অংশ আছিলে, তো যিটো আমাৰ প্ৰি হিষ্টৰিক এৰা আছিলে তাত আমাৰ ভাৰতখন কোনখন ছুপাৰ কণ্টিনেণ্টৰ অংশ আছিলে, পাৰ্ট আছিলে,
আৰু সেইখন সুপাৰ কণ্টিনেণ্টৰ নাম আছিলে কি গোণ্ডৱানা লেণ্ড গোণ্ডৱানা লেণ্ডৰ অংশ আছিলে আমাৰ ভাৰতখন ওকে কথকলি কোনখন ৰাজ্যৰ কথকলি বিখ্যাত নৃত্য হয় তো কথকলি এই নৃত্যটো কৰ পৰা অৰিজিনেট হৈছে এটো হৈছে কেৰালা এটো আমাৰ ক্লাসিক্যাল ডান্স ফৰ্ম হয় আমাৰ 8টা ক্লাসিক্যাল ডান্স ফৰ্ম আছে সকলোৱে জানো আমি কি হয় এই 8টা আমাৰ ক্লাসিক্যাল ডান্স ভৰতনাট্যম কথক কথকলি কুচিপুড়ি মণিপুৰী মোহিনীঅট্টম ওড়িশী আৰু সত্ৰীয়া তো এইকেইটা ওপৰত তো এইকেইটা ভৰতনাট্যম যেটো হয় হেতু তামিলনাডুৰ হয় মনত ৰাখিব ইম্পৰ্টেন্ট ইনফৰমেশন হয় এখিনি কৈ আছো ভৰতনাট্যম যেটো হয় এটো তামিলনাডু হয় কথক কৰ পৰা হয় কথক মোস্টলি কত পোৱা যায় নৰ্দাৰ্ন ইণ্ডিয়া এন্ড যেটো আমাৰ উত্তৰ প্ৰদেশ ক'ব পাৰি উত্তৰ প্ৰদেশত বেছিকৈ পোৱা যায় কথক তাৰপিছত কথাকলি পোৱা যায় কেৰালা কুচিপুড়ি অন্ধ্ৰ প্ৰদেশ মণিপুৰী মণিপুৰত পোৱা যায় মোহিনীঅট্টম কেৰালা ঠিক আছে কথাকলি আৰু মোহিনীঅট্টম এই দুটা ডান্স কেৰালাৰ হয় ক্লাসিক্যাল ডান্স ফৰ্ম এন্ড ওড়িশী কৰ পৰা হয় ওড়িশাৰ পৰা হয় আৰু সত্ৰীয়া আমাৰ অসমৰ হয় ইম্পৰ্টেন্ট হয় এখিনি হৰি প্ৰসাদ চৌৰাচিয়া কোনবিধ বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত ইহাতে কি বজায় হৰি প্ৰসাদ চৌৰাচিয়াই বজায় কি বাঁহী বজায় তেখেতে ঠিক আছে বাঁহীৰ বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত হয় তেখেত বাঁহী বজায় হৰি প্ৰসাদ চৌৰাচিয়া অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰা একমাত্ৰ মহিলা সভাপতি গৰাকী কোন হয় কোন আছিলে আমাৰ অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে একমাত্ৰ মহিলা তেখেত সভানেত্ৰী আছিলে আৰু তেখেত হয় কোন নলিনীবালা দেৱী মই অসম সাহিত্য সভাৰ ওপৰত ৰিসেন্ট এটা ভিডিও লৈ আনিছো সম্পূৰ্ণ ডিটেইল ওয়াইজ অসম সাহিত্য সভাৰ ওপৰত বিশ্লেষণ কৰা হৈছে এনালাইজ কৰা হৈছে তো হেতু ভিডিও যদি আপোনালোকে চোৱা নাই তেনেহলে চাই লব আমাৰ চেনেলত আপোনালোকে পাই যাব ঠিক আছে মিছ নকৰিব বহুত ইম্পৰ্টেন্ট ভিডিও হয় হেতু চোৱাৰ পিছত অসম সাহিত্য সভাৰ ওপৰত যিকোনো ধৰণৰ প্ৰশ্ন আহিলে আপুনি পৰীক্ষাত কৰিব পাৰিব বহুত দীঘলীয়া ভিডিও নহয় 15 মিনিটৰ এটা ভিডিও হয় আপোনালোকে চাই লব ওকে ঘুৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিলে ৰাউণ্ড টেবল কনফাৰেন্স যি তিনিখন হৈছিল তাৰে এখনত আমাৰ অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিলে তেখেত হয় কোন চন্দ্ৰধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিলে ঘুৰণীয়া মেজমেলত আমাৰ অসমৰ পৰা ওকে নামঘোষাৰ আন এটা নাম কি বুলি কোৱা হয় নামঘোষা লিখিছিলে কোনে মাধৱদেৱে আৰু ইয়াৰে আন এটা নাম হৈছে এহাজাৰী ঘোষা বুলিও ইয়াকে কোৱা হয় ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কিমান চনৰ পৰা মুকলি কৰা হয় যেটো আমাৰ নেশনেল মিছন ফৰ সেকেন্ডাৰী এডুকেশ্যন আছে এটো আমাৰ কেতিয়া মুকলি কৰা হয় কেতিয়াৰ পৰা এটো কাৰ্যকৰী হৈছিলে এটো হৈছিলে 2009 চনৰ পৰা এটো আৰম্ভণি হৈছিলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মেঘদূত কোনে লিখিছিলে তো কোনে লিখিছিলে মেঘদূত এই কাব্য গ্ৰন্থখন লিখিছিলে কোনে এয়া লিখিছিলে আমাৰ কালিদাসে লিখিছিলে মেঘদূত ঠিক আছে কালিদাসে লিখিছিলে মেঘদূত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিলে কি প্ৰৱৰ্তন কৰিছিলে ইয়াতে অপচনত আছে জমিনদাৰী প্ৰথা মানসবদাৰী প্ৰথা মহলদাৰী প্ৰথা ওপৰৰ এটাও নহয় ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত এটো লৰ্ড কৰ্ণৱালিছে এটো প্ৰৱৰ্তন কৰাইছিলে আৰু হেতু আছিল জমিনদাৰী প্ৰথাটো লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰাইছিলে কি হয় এটো জমিনদাৰী প্ৰথা এটো হৈছে এটা এক প্ৰকাৰৰ ৰেন্ট যেটো মাটিৰ যেটো ৰেন্ট লোৱা হয় ঠিক আছে আগতে কি আছিল ব্ৰিটিছৰ সকলৰ সময়ত যিখিনি মাটি বিলাক যত খেতি হৈছিল তো তাৰ মাটিৰ মালিক বিলাকৰ সেই মাটিৰ ৰেন্টটো লোৱাৰ অধিকাৰ নাছিলে তাৰে ৰেন্ট লৈছিলে ব্ৰিটিছসকলে বাট ইয়াতে কি হৈছিল যিখিনি মাটিৰ মালিক হয় তেওঁলোকক সেই অধিকাৰটো দিয়া হৈছিল তেওঁলোকে ডাইৰেক্টলি ৰেন্ট কালেক্ট কৰিব পাৰিছিল প্ৰেজেন্টসকলৰ পৰা তো এটোকে কোৱা হয় জমিনদাৰী প্ৰথা বুলি আমিৰ খুসৰোৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ কি আছিল তেখেতে কোনবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিছিল আমিৰ খুসৰো তেখেত আমিৰ খুসৰো কোন হয় তেখেত আমাৰ এজন ইণ্ডিয়ান সুফি সিংগাৰ আছিল দিল্লী সালতানাতৰ সময়ত আলাউদ্দিন খিলজিৰ সময়ত আমিৰ খুসৰো তেখেতৰ ৰাজদৰবাৰত কবি হিচাপে আৰু গায়ক হিচাপে তেখেত তাতে আছিল তো তেখেতে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ হৈছে কি সিতাৰ অপচন এ ঠিক আছে অৰ্থশাস্ত্ৰ কাৰ শাসনকালত ৰচনা কৰা হৈছিল
তো কোনে লিখিছিলে অৰ্থশাস্ত্ৰ আমাৰ কৌটিল্যই লিখিছিলে অৰ্থশাস্ত্ৰ তো এইখন ৰচনা কৰা হৈছিলে কাৰ দিনত মৌৰ্যসকলৰ দিনত আমাৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত এইখন ৰচনা কৰা হৈছিলে উত্তৰ হ'ব মৌৰ্যসকলৰ দিনত ৰচনা কৰা হৈছিলে অৰ্থশাস্ত্ৰ ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি হয় তো যিখন প্ৰথম প্ৰকাশিত বাতৰি কাকত হয় সেইখনৰ নাম হৈছে আমাৰ কি আমাৰ ভাৰতৰ বেংগল গেজেট ঠিক আছে আৰু এইখন প্ৰকাশ পাইছিলে কেতিয়া 1780 চনত এইখন প্ৰথম প্ৰকাশ পাইছিলে 1780 কোন চনত অসমত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিলে তো আমাৰ অসমত আইএনসি সেশন হৈছিলে এখন জাতীয় কংগ্ৰেছৰ অধিৱেশন সেইখন কিমান চনত হৈছিলে 1926 চনত সেইখন হৈছিলে 1926 ত ক'ত হৈছিলে আমাৰ গুৱাহাটীৰ পাণ্ডুত হৈছিলে ঠিক আছে গুৱাহাটীৰ পাণ্ডুত হৈছিলে এইখন আৰু সেইখনৰ সভাপতিত্ব কোনে কৰিছিলে যদি হুতে সেইখনৰ সভাপতিত্ব মানে প্ৰেসিডেন্ট আছিলে এইখনৰ এছ শ্ৰীনিবাস আয়াংগাৰ ওকে এছ শ্ৰীনিবাস আয়াংগাৰ আছিলে সেইখন অধিৱেশনৰ প্ৰেসিডেন্ট গুৱাহাটী পাণ্ডুত হৈছিলে 48তম আমাৰ দেশৰ 48তম মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে এটো ৰিসেন্ট নিউজ হয় এটো কোৱেশ্চন মই দি দিছো ইয়াতে ইম্পৰ্টেন্ট হয় বহুত বেছি তো ৰিসেন্ট আমাৰ ৰাষ্ট্ৰপতি কি কৰিছে এন.ভি. ৰামনা তেখেতক এপইন্ট কৰিছে এজ দা 48th চিফ জাস্টিস অফ ইণ্ডিয়া তেখেত জয়েন কৰিব এপ্ৰিলৰ 23 এপ্ৰিলত তেখেতে চিফ জাস্টিস অফ ইণ্ডিয়া হিচাপে শপত গ্ৰহণ কৰিব ওকে এন.ভি. ৰামনা কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিলে তো চৰাইদেউত যিখন আহোমৰ ৰাজধানী স্থাপন হৈছিলে কিমান চনত সেইখন হৈছিলে আৰু হেয়া হৈছিলে কিমান চনত 1253 চনত 1253 ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে কিমান চনত হৈছিলে তো যিখন ট্ৰিটি অফ ইয়াণ্ডাবু হৈছিলে হেয়া কেতিয়া হৈছিলে 1826 চনত হেয়া হৈছিলে 1826 ত হৈছিলে ইয়াণ্ডাবু সন্ধি বৰবৰুৱা আৰু বৰফুকন এই দুটা পদৰ সৃষ্টি কৰা আহোম ৰজাজন কোন আছিলে এই দুটা পদ সৃষ্টি কৰিছিলে বৰবৰুৱা আৰু বৰফুকন আৰু তেখেত হয় কোন তেখেতৰ নাম হৈছে প্ৰতাপ সিংহ এই দুটা পদৰ সৃষ্টি কৰিছিলে বৰবৰুৱা এণ্ড বৰফুকন মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিলে তো মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা আমাৰ অসমৰ ৰজা গৰাকীৰ নাম আছিল কি ভগদত্ত ৰজাই অংশগ্ৰহণ কৰিছিলে মহাভাৰতৰ যুদ্ধত ঠিক আছে তো দ্যাটস অল ইমানখিনি আছিল 25 কোৱেশ্চন আজিৰ কাৰণে নেক্সট আকৌ লৈ আহিম পাৰ্ট 3 মই কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক জনাব ওকে আৰু যদি আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিওৰ আপডেটছ বিলাক সময়মতে পাই থাকে টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ